নমস্কাৰ বন্ধুসকল, এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম শোণিতপুৰ যি গ্ৰেড 3 থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ যি পোষ্ট ওলাইছে সেই বিষয়ে আলোচনা কৰিম। তেনেহ'লে পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। শোণিতপুৰ ৰিক্ৰুইটমেণ্ট 2024 গ্ৰেড 3 এণ্ড গ্ৰেড 4 2026 পোষ্ট। শোণিতপুৰ ডিষ্ট্ৰিক্টত থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ কিছুমান পোষ্ট ওলাইছে আৰু এই বিষয়ে চমুকৈ এই ভিডিঅ'ত মই জনাই দিছোঁ। আপোনালোকক ভিডিঅ'টো শেষলৈকে চাব আৰু যদি চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। পোষ্ট নেম থাৰ্ড গ্ৰেড এণ্ড ফ'ৰ্থ গ্ৰেড, টোটেল পোষ্ট 26, অৰ্গেনাইজেশ্যন DC শোণিতপুৰ, কোৱালিফিকেশ্যন 8 পাছ, এপ্লিকেশ্যন প্ৰচেছ অফলাইন, এপ্লিকেশ্যন ফিজ ফ্ৰী, ষ্টাৰ্টিং ডেট 15 মাৰ্চ, লাষ্ট ডেট আপোনাৰ 25 এপ্ৰিললৈকে আছে। আৰু ইয়াত কেনেকৈ এপ্লাই কৰিব, কি কি ডকুমেণ্টছ লাগিব গোটেইখিনি জনাই দিম। Sonitpur Requirement 2024, District Commissioner Sonitpur has issued official notification regarding the requirement of 26 posts. District Commissioner Sonitpur official notification জাৰি কৰিছে আৰু 26টা ৰিকুৱাৰমেণ্ট পোষ্টৰ কাৰণে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ নিউলি কনষ্ট্ৰাক্ট টি গাৰ্ডেন মডেল স্কুল আৰু যি চাহ বাগিচামত যি মডেল স্কুল নিৰ্মাণ হৈছে এই স্কুলবিলাকৰ পোষ্টৰ কাৰণে এইবিলাক হয়। শোণিতপুৰ ডিষ্ট্ৰিক্টৰ DC শোণিতপুৰ হেজ ইনভাইটেড এপ্লিকেশ্যন ফ্ৰম এলিজিবল এণ্ড ইণ্টাৰেষ্টেড কেণ্ডিডেট টু ফিল। আৰু যদি আপুনি ইণ্টাৰেষ্টেড হয় আপোনালোকে এপ্লাই কৰিব পাৰে। ফিল দ্য গ্ৰেড থাৰ্ড এণ্ড গ্ৰেড ফ'ৰ্থ ভেকেঞ্চিজ। দ্য কেণ্ডিডেট হু আৰ এলিজিবল প্ৰি দ্য অফিচিয়েল notification will be able to submit their offline application in the office of district commissioner শোণিতপুৰ with the last date। আৰু লাষ্ট ডেটৰ আগত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰিব লাগিব ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচৰ শোণিতপুৰ। আৰু ইয়াৰ ৰিকুৱাৰমেণ্টৰ ডিটেইলছসমূহ মই জনাই দিছোঁ আপোনালোকৰ। এলিজিবিলিটি আৰু কিমান আপোনাৰ পঢ়া লাগিব, ডকুমেণ্টছ কি দিব লাগিব, লগত কেনেকৈ এপ্লাই কৰিব। জুনিয়ৰ এছিষ্টেণ্ট মাল্টিটাস্কিং ষ্টাফ 26টা পোষ্ট আছে। টি গাৰ্ডেন মডেল স্কুল অফ শোণিতপুৰ ডিষ্ট্ৰিক্ট, প্লেচ অফ পষ্টিং জুনিয়ৰ এছিষ্টেণ্ট থাৰ্ড গ্ৰেড 13টা পোষ্ট। এডুকেশ্যনেল কোৱালিফিকেশ্যন এপ্লিকেণ্ট হু হল্ড এ বেচেলৰ ডিগ্ৰী ইন এনি ষ্ট্ৰীম। আৰু আপোনাৰ যি থাৰ্ড গ্ৰেডৰ কাৰণে আপোনাৰ বেচেলৰ ডিগ্ৰী পাছ হ'ব লাগিব আৰ্টছ ছায়েন্স যিকোনো ষ্ট্ৰীমত ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটিজ এণ্ড এলিজিবল ফৰ দ্য পজিশ্যন। আৰু বেচেলৰ ডিগ্ৰী পাছ হ'ব লাগিব এইটোৰ কাৰণে যিকোনো ষ্ট্ৰীমৰ আৰ্টছ ছায়েন্স কমাৰ্চ। আৰু কম্পিউটাৰ নলেজ কেণ্ডিডেটছ মাষ্ট হেভ মিনিমাম 6 month ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন। আৰু 6 মাহৰ আপোনাৰ কম্পিউটাৰ ডিপ্ল'মা হ'ব লাগিব। তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু পে' স্কেল হৈছে পে' বেণ্ড টু ৰুপিজ 14,000 to 70,000 আৰু গ্ৰেড পে' আছে ইয়াত 5,600। আৰু যি ফ'ৰ্থ গ্ৰেডৰ মাল্টিটাস্কিং ষ্টাফ তাৰ 13টা পোষ্ট আছে। এডুকেশ্যন কোৱালিফিকেশ্যন আছে কেণ্ডিডেট হু হেভ পাছ ক্লাছ 8 ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউট আৰু এলিজিবল ফৰ দ্য পোষ্ট। আৰু আপোনালোকে যদি ফ'ৰ্থ গ্ৰেডৰ এপ্লাই কৰিব বিচাৰে তেন্তে ইয়াত আপোনাৰ 8 পাছ হ'ব লাগিব। আৰু ইয়াত পে' স্কেল দি দিছে 12,000 পৰা 52,000লৈকে আৰু গ্ৰেড পে' 3,900 এক্সট্ৰা আছে। আৰু ইয়াত এজ লিমিট দিছে। এজ লিমিট আপোনালোকে দ্য কেণ্ডিডেটছ এজ শুড নট বি লেছ দেন 18 years এণ্ড নট মোৰ দেন 40 years। 18 বছৰকৈ কম হ'ব নালাগিব আৰু 40 বছৰতকৈ বেছি হ'ব নালাগিব আপোনাৰ জানুৱাৰী মাহৰ 2024লৈকে। এজ ৰিলেক্সেশ্যন দিছে কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যন। OBCৰ কাৰণে 3 বছৰ দিছে, STৰ কাৰণে SC কাৰণে আপোনাৰ 5 বছৰ, STৰ কাৰণে 5 বছৰ, এক্স ছাৰ্ভিচমেনৰ কাৰণে আপোনাৰ 2 বছৰ আৰু PWBDৰ কাৰণে 10 বছৰ। নেশ্যনেলিটি দ্য কেণ্ডিডেট শুড বি এ চিটিজেন অফ ইণ্ডিয়া এণ্ড পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। আৰু আপোনালোকৰ চিটিজেনশ্বিপ অসমৰ হ'ব লাগিব। আৰু কেনেকৈ এপ্লাই কৰিব মই তাৰ ওপৰত এখন ভিডিঅ' বনাই দি দিম। কেণ্ডিডেট ছেটিছফাইং অল দ্য ৰিকুৱাৰমেণ্ট এলিজিবল ক্ৰাইটেৰিয়া মেনশ্যনেড দ্য অফিচিয়েল notification উইল বি এবল টু ছাবমিট দেয়াৰ এপ্লিকেশ্যন ইন দ্য ষ্টেণ্ডাৰ্ড ফৰ্ম। আৰু আপোনালোকে এপ্লাই কৰিব হ'লে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকৰ যিমান ডকুমেণ্ট আছে গোটেইখিনি চেল্ফ এটেষ্ট কৰি জেৰক্স কপি আৰু এটা এনভেলপত ভৰাই আপোনালোকে যি শোণিতপুৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচৰ এড্ৰেছ আছে এই এড্ৰেছত চেণ্ড কৰিব লাগিব আপোনাৰ লাষ্ট ডেটৰ আগে আগে।
candidates have submitted their duly filled application along with the other documents by the post hand office of the district commissioner Sonitpur. Requirement documents আৰু আপোনালোকৰ লগত কি ডকুমেণ্টছ দিব লাগিব মই গোটেইখিনি এই ভিডিঅ'ত জনাই দিছোঁ আৰু আপোনালোকে যদি চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আগৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লাইক কৰিব আৰু কিবা বুজি নাপালে কমেণ্ট কৰিব মই আপোনালোক নিশ্চয় সহায় কৰিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ লগত আপোনালোকে কি ডকুমেণ্টছ দিব মই জনাই দিছোঁ ৰিকুৱাৰমেণ্ট ডকুমেণ্ট অফ এপ্লাই ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ দিব 2 কপি আপোনালোকে যি ৰিচেণ্ট পাছপোৰ্ট চাইজ 2 কপি ফটোগ্ৰাফ দি দিব ক্লিয়াৰ আৰু এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট দিব আপোনালোকে মেট্ৰিক পাছৰ পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট এইসমূহ এজ প্ৰুফৰ কাৰণে আপোনালোকে মেট্ৰিকৰ যি এডমিট আছে এডমিট দিব পাৰে বা বাৰ্থ চাৰ্টিফিকেট দিব পাৰে আৰু আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট দিব লাগিব আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট এমপ্লয়ী এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন দিব লাগিব আপোনালোকৰ যি এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আছে এই ৰেজিষ্ট্ৰেশ্যন কাৰ্ড দি দিব লগতে জেৰক্স কপি প্ৰুফ অফ ৰেচিডেঞ্চ প্ৰুফ অফ ৰেচিডেঞ্চ যদি আপোনালোকৰ PRC আছে PRC দি দিব আৰু PRC নাথাকিলে ভোটাৰ ID বা আধাৰ কাৰ্ড এইবিলাক দিব পাৰে আৰু কম্পিউটাৰ ডিপ্ল'মা ডিগ্ৰী চাৰ্টিফিকেট আৰু যদি অনলি গ্ৰেড 3 কাৰণে আপুনি 3rd গ্ৰেডৰ কাৰণে এপ্লাই কৰোঁতে কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট দিব লাগিব এইসমূহ ডকুমেণ্টছ আপোনালোকৰ দিব লাগিব আপোনালোকে ভালদৰে শুনি লওক পাছপোৰ্ট চাইজ ফটোগ্ৰাফ 2 কপি এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট আপোনালোকে যিমান পাছ কৰিছে হাই ছেকেণ্ডেৰী মেট্ৰিকসমূহ আপোনাৰ পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট জেৰক্স কপি চেল্ফ এটেষ্ট কৰি ইয়াত দি দিব এজ প্ৰুফ দি দিব এডমিট বা বাৰ্থ চাৰ্টিফিকেট যিকোনো এখন দিলে হ'ব আৰু কাষ্ট চাৰ্টিফিকেট দিব যদি এপ্লিকেবল হয় কাষ্ট চাৰ্টিফিকেট দি দিব এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো দি দিব প্ৰুফ অফ ৰেচিডেঞ্চৰ কাৰণে আপুনি PRC বা ভোটাৰ ID দিব পাৰে বা আধাৰ কাৰ্ড এইসমূহ ডকুমেণ্টছ দিব পাৰে কম্পিউটাৰ ডিপ্ল'মাৰ কাৰণে ডিগ্ৰী চাৰ্টিফিকেট দিব পাৰে কম্পিউটাৰ ডিপ্ল'মা আৰু ডিগ্ৰী চাৰ্টিফিকেট অনলি 3rd গ্ৰেড আৰু এই 7 নম্বৰটো 3rd গ্ৰেডৰ কাৰণে প্ৰযোজ্য হয় আপোনালোকৰ যদি কম্পিউটাৰ চাৰ্টিফিকেট আছে দি দিব আৰু ইয়াত ইম্পৰ্টেণ্ট ডেট দিছে আপোনালোকৰ 15 মাৰ্চৰ পৰা এইটো ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট 25 এপ্ৰিললৈকে ইয়াৰ লাষ্ট ডেট হয় আপোনালোকে ইচ্ছুক যদি এপ্লাই কৰিব পাৰে আৰু মোৰ চেনেলত দিয়া আছে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মখন কেনেকৈ ফিল আপ কৰিব আপোনালোকে এবাৰ ভিজিট কৰি চাই ল'ব আৰু কিবা বুজি নাপালে আপোনালোকে মোক কমেণ্ট কৰিব মই আপোনালোকক সহায় কৰিব চেষ্টা কৰিম ধন্যবাদ